ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 9 কাৰণে আকৌ কেইটামান গণিতৰ এমচিকিউ লৈ আনিছো তোমালোকে প্ৰশ্নকিটা চাবাচোন প্ৰথমটো আছে x + a * x + b ৰ মান হ'ব এটা এটা অভিধেয় হয় ইয়াৰ মানটো হ'ব x² + a + b * x + ab গতিকে c নম্বৰটো হ'ব ইয়াৰ ৰাইট আনসাৰ দুই নম্বৰটো চাও আমি 1.9 ৰ ৰিপিট সংখ্যা আছে তাক p/q ৰূপত প্ৰকাশ কৰিলে হ'ব এটো যদি আমি p/q ৰূপত প্ৰকাশ কৰো আমি এনেকৈ প্ৰকাশ কৰিম 19 - 1 10 - 1 19 পৰা 1 গলে 18 হৈ গল আৰু 10 পৰা 1 মাইনাস কৰিলে আমি 9 হৈ গল আৰু 9 * 2 = 18 গতিকে ইয়াৰ উত্তৰটো হ'ব a নম্বৰটো 3 নম্বৰ কোৱেশ্চন চাও আমি a + b আৰু a - b মান হ'ব ইয়াৰ মানটো হ'ব a² - b². b নম্বৰটো ইয়াৰ ৰাইট আনসাৰ হ'ব 4 নম্বৰটো চাও আমি তলৰ কোনটো এটা অপৰিমেয় সংখ্যা প্ৰথম সংখ্যাটো চাও আমি √4/9 মই √4/9 সাইডত কৰি দেখাইছো √4/9 মানে হৈছে 4 টো হৈছে 2 বৰ্গ গতিকে 2 স্কয়াৰ পাইছো আৰু 9 টো হৈছে 3 ৰ বৰ্গ গতিকে 3 স্কয়াৰ পাইছো আৰু ইয়াৰ বৰ্গমূল ললে হ'ব 2/3 2/3 এটা পৰিমেয় সংখ্যা হ'ব পিছতো চাও b নম্বৰটো চাও আমি 1.45 ইয়াৰ দশমিক বিস্তৃত পৰিসমাপ্ত হৈছে গতিকে এটো এটা পৰিমেয় সংখ্যা হ'ব আমি c নম্বৰটো চাও আমি 12.2525 টো ৰিপিট হৈ অবিৰতভাৱে গৈ আছে এটো হল পৌনঃপুনিক সংখ্যা যদি পৌনঃপুনিক সংখ্যা হয় গতিকে এটো পৰিমেয় সংখ্যা হ'ব আমি হেখটো চাও √3 টো অপৰিমেয় সংখ্যা 0.7 টো ৰিপিট সংখ্যা আছে ইয়াক p/q ৰূপত প্ৰকাশ কৰিলে হ'ব ইয়া যদি আমি p/q ৰূপত প্ৰকাশ কৰো তেতিয়া আমি 72/100 - 1 কে পাতি লম 72 হৈ গল 100 পৰা 1 গলে 99 হৈ গল এতিয়া যদি আমি 9 এ কাটো 9 8 গুণ 72 হ'ব আৰু 9 11 গুণ 99 হ'ব গতিকে 8/11 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 6 নম্বৰ চাও আমি 14/175 ক দশমিকত প্ৰকাশ কৰিলে হ'ব আমি যদি 14 টো চাও আমি 7 2 গুণ 14 হৈ যাব আৰু 7 ৰ লগত আমি 25 ইনটু কৰো তেতিয়া হ'ব 175 হ'ব গতিকে ইয়াত থাকিলে 7 আমি কাটি দিলো থাকিলে 2/25 থাকিলে এতিয়া আমি কি কৰিম এই হৰটো আমি কি কৰিম 100 10ৰ গুণ হিচাপে আমি প্ৰকাশ কৰিম আমি জানো যে 25ৰ লগত 4 গুণ কৰিলে 100 হ'ব আৰু 2 লগত যেহেতু আমি হৰটোৰ লগত 4 গুণ কৰিলো লগৰটোৰ লগত আমি 4 গুণ কৰিছো 2 4 গুণ 8 হ'ল আৰু তলত হৈ গল হৰৰ 100 গতিকে 100 ভাগৰ 8 মানে হ'ব 0.08 c নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 7 নম্বৰটো চাও আমি 1/2 শতাংশক ভগ্নাংশত প্ৰকাশ কৰিলে আমি যদি ভগ্নাংশত প্ৰকাশ কৰিবলৈ হয় শতাংশটোক আমি 100 ৰে হৰণ কৰিম ইয়াত থাকিলে দুভাগৰে হৰণ পাতিছো মই 100 পাতিছো হৰণ চিহ্নটো যদি মই ইয়াত পূৰণ চিহ্ন দিবলৈ হলে 100ৰ প্ৰতিক্ৰমটো আমি পূৰণ কৰিব লাগিব তেতিয়া হ'ব 100 ভাগৰ 1 100ৰ প্ৰতিক্ৰম হ'ব 100 ভাগৰ 1 গতিকে তলৰ হৰগিটা হৰ ইয়াত আছে হৰ 2 ইয়াত আছে 100 2 লগত 100 পূৰণ কৰিছো 200 হৈছে আৰু লবটো হৈছে 1 1 গতিকে আনসাৰটো হ'ব c নম্বৰটো 8 নম্বৰ কোৱেশ্চনটো আছে এটা বস্তুৰ কিনা দাম 2100 টকা 20% লাভত বিক্ৰী কৰিবলৈ হলে বস্তুটোৰ বেচা দাম হ'ব আমাক কৈছে 20% লাভ 20% লাভ মানে হল 100 টকাৰ লাভ 20 টকা গতিকে 2100 টকাত কিমান টকা লাভ হ'ব হেতু আমি প্ৰথমত লিয়াইছো 2100 টকাৰ লাভ হ'ব 100 ভাগৰ 20 ইনটু 2100 এই শূন্য এটা কাটি দিছো ইয়াৰ শূন্য এটা কাটিলো ইয়াত থাকিলে 20 আৰু 21 20 আৰু 21 পূৰণ কৰিছো 420 হৈছে আমাৰ লাভ হৈ গল 420 টকা বস্তুটো আমি কিনি আনিছিলো 2100 টকা আৰু লাভ হৈ গল 420 গতিকে বেচা দামটো হ'ব কিনা দামৰ লগত লাভটো যোগ হৈ যাব কিনা দাম আছে 2100 টকা আৰু 420 টকা লাভ হৈছে যোগ কৰিছো কিমান হৈছে 2520 টকা গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ পিছৰ সংখ্যাটো চাও আমি 5 নম্বৰটো 5 আৰু 6 মাজত থকা দুটা পৰিমেয় সংখ্যা আমাক কৈছে দুটা পৰিমেয় সংখ্যা গতিকে আমি হৰটো 3 কৰিবলৈ চাম 5 টো আমি পাতি লৈছো ইয়াত 3/3 আমি হৰণ পূৰণ কৰি দিছো 5ৰ লগত 3 পূৰণ হৈ 15 হৈছে আৰু হৰ হৈছে 3 ইয়াত 6 লগত আমি এটো পূৰণ কৰি দিছো 3/3 পূৰণ কৰি দিছো 6 3 গুণ 18 হৈছে আৰু 3 হল
এতিয়া চোৱা হৰটো আমাৰ দুইটা একেই হ'ল ইয়াতো হৰত 3 আছে ইয়াতো 3 আছে লব আছে 15 ইয়াত আছে 18 আমি 15 আৰু 18 মাজত থকা যদি সংখ্যাকেইটা চাওঁ 16 আৰু 17 হ'ব গতিকে 16/3 হ'ব আনসাৰটো আৰু 17/3 গতিকে আনসাৰটো 5 আৰু 6 মাজত থকা দুটা পৰিমেয় সংখ্যা হ'ব 16/3 আৰু 17/3 10 নম্বৰটো যদি আমি চাওঁ 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 4 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিমাপ হ'ব আমাক কৈছে 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ কালি বুলি ক'লে বৰ্গৰ দীৰ্ঘ প্ৰস্থ গোটেইকেইটা সমান গতিকে বৰ্গৰ কালি হ'ব বাহু স্কয়াৰ এটা বাহুৰ মান দিয়া আছে 6 সেন্টিমিটাৰ গতিকে ইয়াৰ কালি হৈ যাব 6 স্কয়াৰ 6 স্কয়াৰ হলে 36 বৰ্গ সেন্টিমিটাৰ হৈ গ'ল গতিকে বৰ্গটোৰ কালি আৰু আয়তটোৰ কালি সমান বুলি কৈছে গতিকে আয়তটোৰ কালিও 36 বৰ্গ সেন্টিমিটাৰ হ'ব আমাক দিয়া আছে আয়তটোৰ প্ৰস্থ দিয়া আছে 4 সেন্টিমিটাৰ আমি যদি আয়তৰ কালি উলিয়াও আয়তৰ কালি উলিয়াবলৈ হলে দীঘাৰো আমি প্ৰস্থ পূৰণ কৰিব লাগিব যেহেতু কালিটো 36 সেন্টিমিটাৰ দিয়া আছে আৰু আমাৰ প্ৰস্থ দিয়া আছে 4 সেন্টিমিটাৰ গতিকে কালিটোক আমি যদি প্ৰস্থই হৰণ কৰো এই 36 টোক মই 4 এ হৰণ কৰিছো তেতিয়া আমি পাইছো 9 সেন্টিমিটাৰ গতিকে 9টো হ'ব আয়তটোৰ দিশ তাৰপিছত কৈছে আয়তটোৰ পৰিসীমা কিমান আয়তৰ পৰিসীমা বোলা সূত্ৰটো আছিল 2 পূৰণ দিশ যোগ প্ৰস্থ আমি এতিয়া দিশ পাই গলো 9 সেন্টিমিটাৰ প্ৰস্থ পাই গলো 4 সেন্টিমিটাৰ গতিকে দুইটা আমি 2 পূৰণ দিশ যোগ প্ৰস্থ কৰিলে হ'ব 9 আছে 13 হৈ গ'ল 2 লগত 13 পূৰণ কৰিলে হ'ব 26 গতিকে ইয়াৰ সূত্ৰটো হ'ব এ নম্বৰটো 11 নম্বৰটো যদি আমি চাওঁ 1/2 + √3 হৰৰ পৰিমেয়কৰণ কৰিলে হ'ব আমি হৰৰ পৰিমেয়কৰণ কৰিছো 2 - √3 এটো হল এতিয়া a + b আৰু a - b সূত্ৰত পঢ়িলে ইয়াৰ আনসাৰটো হ'ব a² - b² আমি যদি 2 স্কয়াৰ কৰো 4 হ'ব √3 যদি স্কয়াৰ কৰো 3 হৈ যাব আৰু ওপৰত থাকিলে 2 - √3 4 বা 3 গলে থাকিলে 1 টো আমি নাপাদিলো হয় আনসাৰটো হ'ব 2 - √3 গতিকে সূত্ৰটো হ'ব ইয়াৰ c2 তাৰপিছত কৈছে কি x⁻11 - 5ক x + 1 এ ভাগ কৰিলে হ'ব আমি এই x + 1 এ ভাগ কৰিছো গতিকে এই বহুপদটো আমি শূন্য ধৰি লৈছো x + 1 = 0 ধৰি লৈছো তাৰ মানে x ৰ মানটো হ'ব -1 এতিয়া আমি কি কৰিছো -1 টো এটো বহুপদত বহাই দিম আমি x ৰ ঠাইত আমি বহাই দিম যদি -1⁻11 আৰু -5 -1⁻11 হ'ব হলে আমি আনসাৰটো হ'ব -1 এ হ'ব -1 আৰু -5 হলে মাইনাসে মাজে প্লাস -6 আনসারটো হ'ব বি নম্বৰটো হ'ব তলৰ কোনটো এটা বহুপদ নহয় গৈছে আমাৰ বহুপদ হ'বলৈ হলে আমাৰ চলকটোৰ যেটো সূচক হ'ব সূচকটো এটা পূৰ্ণ সংখ্যা হ'ব লাগিব এতিয়া আমি যদি চাওঁ প্ৰথম এ নম্বৰটো y/2 + 7 ইয়াৰ y সূচক 1 আছে 1 টো পূৰ্ণ সংখ্যা হ'ব গতিকে এটো এটা পূৰ্ণ সংখ্যা এটো এটা বহুপদ হ'ব আমি যদি c নম্বৰটো চাওঁ p⁵ আছে ইয়াৰ সূচকটো 5 আছে 5 টো পূৰ্ণ সংখ্যা হ'ব গতিকে এটো বহুপদ হয় পিছত চাওঁ যদি d নম্বৰটো চাওঁ আমি √2 আছে √2 আৰু ইয়াৰ চলক আছে y সূচকটো আছে ইয়াত 1 আছে গতিকে এটো এটা বহুপদ ৰাখি হ'ব আমি যদি b নম্বৰটো চাওঁ 1/x আছে 1/x মানে হ'ল x ৰ সূচকটো হ'ল -1 -1 টো পূৰ্ণ সংখ্যা নহয় গতিকে বহুপদ নহয় কোনটো হ'ব এই বি নম্বৰটো হ'ব